হেল্ল' এভৰিৱান, এইটো ময়ো এণ্ড মাম্মি চেনেলৰ প্ৰথমটো অডিঅ' ক্লিপ মই দিবলৈ চেষ্টা কৰিছোঁ। নিশ্চয় আঁকোৱালি ল'ব আপোনালোকে আৰু ধৈৰ্য সহকাৰে অকণমান শুনিব প্লিজ। তো ৰেচিপি এটা বনাইছিলোঁ, পনীৰৰ হয়, চাহী পনীৰ নহয়, কিন্তু সোৱাদটো ঠিক তেনেকুৱাই। তো আলমণ্ড আৰু পোস্তখিনি মই ৰাতিয়ে তিয়াই থৈছিলোঁ আৰু দুটা বিলাহী এনেকৈ অকণমান বইল কৰি ল'লোঁ আৰু প্লেটত দেখাৰ দৰে এইখিনি বস্তু লগত লৈ লৈছোঁ। তো এইখিনি আলমণ্ড পোস্তৰ লগত মই কেইটামান খিচমিচ দি দিলোঁ। তো গ্ৰাইণ্ড কৰি ল'লোঁ, এটা ধুনীয়া পিউৰি বনাই ল'লোঁ আৰু লগত সৰিয়হ তেল দি পেলাই এইখিনিতে মই শুকান আমাৰ ড্ৰাই মছলাখিনি দি দিলোঁ। তো এইখিনি নিশ্চয় জানে চবে, গোটা জিৰা দি দিছোঁ। তো স্লাইজ আকাৰত মই এয়া আলু কাটি লৈছিলোঁ, মিক্স দিম বুলি নিজৰ মতে বনাইছোঁ আৰু। তো ইয়াতে মই পিউৰিখিনি দি দিলোঁ। তাৰপিছত আপোনাৰ এয়া ধনিয়াৰ গুড়ি, জিৰাৰ গুড়ি মিক্স কৰি ৰাখোঁ আৰু ইয়াতে মই দি দিম এতিয়া গাখীৰ, মানে কি দৈ নিদিওঁ। দৈ দিলে এটা বেলেগ টেষ্ট হয় আৰু গাখীৰ দিলে এটা বেলেগ টেষ্ট হয়। আৰু নিমখ বেছি হ'লেও কেতিয়াবা গাখীৰ ইউজ কৰিব পাৰে কিছুমান বস্তুত। তো এয়া দি দিলোঁ মই পনীৰখিনি, দি এইখিনি জোখত মই অকণমান বাটাৰ দি দিলোঁ অইলটো ৰিলিজ হোৱালৈকে। তো খাই ভাল লাগিব। তো যিমানখিনি পানী লাগে সিমানখিনি পানী দি দিলোঁ। গৰম মছলা অলপ দি দিলোঁ উতলিবলৈ। শেষত মই কচুৰি মেথি অলপ দি পেলাই তো থুপথুপীয়া হোৱালৈকে নমাই থলোঁ। আৰু ৰুটি আৰু ভাতৰ লগত আপোনালোকে যিহৰ লগতে খায়, ল'ৰা ছোৱালীয়ে খাই খুব ভাল পাব। তো নিশ্চয় ইয়াতকৈ টেষ্টিয়ে বনায়, কিন্তু এইটো ষ্টাইলতে এবাৰ বনাই চাব, খাই মোক জনাব। আৰু থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে।